বিতৰণৰ নামত সংবিধান উলংঘা কৰি প্ৰশাসনে একাংশ সংখ্যালঘু লোকৰ ওপৰত অত্যাচাৰ চলোৱা বুলি অভিযোগ উত্থাপন কৰি এইবাৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে সংখ্যালঘু সংগঠন। অবৈধ বাংলাদেশী বিতৰণৰ বিৰুদ্ধে এইবাৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে সংখ্যালঘু সংগঠন ABMSU। অসম চৰকাৰক প্ৰত্যাহ্বান জনাই সৰ্বোচ্চ ন্যায়ালয়ত এইবাৰ আবেদন দাখিল কৰিছে আৰু ন্যায়ালয়ৰ নিৰ্দেশনা অৱমাননা কৰি বাংলাদেশী বিতৰণ কৰা বুলি এতিয়া সংখ্যালঘু সংগঠনে অভিযোগ উত্থাপন কৰিছে আৰু সোমবাৰে উচ্চতম ন্যায়ালয়ত এই গোচৰ সন্দৰ্ভত অনুষ্ঠিত হ'ব শুনানি। অবৈধ বাংলাদেশী বিতৰণৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দ্বাৰস্থ হৈছে সংখ্যালঘু সংগঠন। অসম চৰকাৰক প্ৰত্যাহ্বান জনাই সৰ্বোচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছে সংখ্যালঘু সংগঠনে। ন্যায়ালয়ৰ নিৰ্দেশনা অৱমাননা কৰি বাংলাদেশী বিতৰণ কৰিছে বুলি এতিয়া অভিযোগ উত্থাপন কৰিছে। সোমবাৰে উচ্চতম ন্যায়ালয়ত এই গোচৰটোক লৈ শুনানি অনুষ্ঠিত হ'ব আৰু সংবিধান উলংঘা কৰি আৰক্ষীয়ে বাংলাদেশী বুলি একাংশক অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে এতিয়া ABMSUৱে। উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে সংখ্যালঘু সংগঠন ABMSUৱে। অবৈধ বাংলাদেশী বিতৰণৰ বিৰুদ্ধে এতিয়া উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে সংখ্যালঘু সংগঠন। বাংলাদেশী বিতৰণৰ নামত প্ৰশাসনে সংবিধান উলংঘা কৰি একাংশ সংখ্যালঘু লোকৰ ওপৰত অত্যাচাৰ চলোৱা বুলি এতিয়া অভিযোগ উত্থাপন কৰিছে আৰু এই অভিযোগ লৈ এতিয়া উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে সংখ্যালঘু সংগঠন। অসম চৰকাৰক প্ৰত্যাহ্বান জনাই এতিয়া সৰ্বোচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰা হৈছে আৰু ন্যায়ালয়ৰ নিৰ্দেশনা অৱমাননা কৰি বাংলাদেশী বিতৰণ কৰিছে বুলি এতিয়া অভিযোগ উত্থাপন কৰা হৈছে আৰু সোমবাৰে উচ্চতম ন্যায়ালয়ত অবৈধ বাংলাদেশীৰ নামত সংখ্যালঘু লোকক অত্যাচাৰ চলোৱা বুলি যে অভিযোগ উত্থাপন কৰা হৈছিল, যি গোচৰ ৰুজু কৰিছিল, এই সন্দৰ্ভত এতিয়া উচ্চতম ন্যায়ালয়ত শুনানি অনুষ্ঠিত হ'ব আৰু সংবিধান উলংঘা কৰি আৰক্ষীয়ে বাংলাদেশী বুলি একাংশ সংখ্যালঘুক অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছিল সংখ্যালঘু সংগঠন ABMSUৱে আৰু এই অভিযোগ লৈ উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল আৰু সোমবাৰে এতিয়া এই বিষয়টোক লৈ উচ্চতম ন্যায়ালয়ত শুনানি অনুষ্ঠিত হ'ব। পুনৰ জনাইছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ, অবৈধ বাংলাদেশী বিতৰণৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দ্বাৰস্থ হৈছে সংখ্যালঘু সংগঠন ABMSU। অসম চৰকাৰক প্ৰত্যাহ্বান জনাই সৰ্বোচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰা হৈছে এতিয়া আৰু সোমবাৰে এই উচ্চতম ন্যায়ালয়ত এই গোচৰটোক লৈ শুনানি অনুষ্ঠিত হ'ব। ন্যায়ালয়ৰ নিৰ্দেশনা অৱমাননা কৰি বাংলাদেশী বিতৰণ কৰিছে বুলি সংখ্যালঘু সংগঠন ABMSUৱে অভিযোগ উত্থাপন কৰিছিল আৰু এই অভিযোগ লৈ উচ্চতম ন্যায়ালয়ত দ্বাৰস্থ হৈছিল ABMSU আৰু ইয়াৰ পিছতে এতিয়া এই গোচৰটোক লৈ এতিয়া সোমবাৰে উচ্চতম ন্যায়ালয়ত শুনানি অনুষ্ঠিত হ'ব। অসম আৰক্ষীয়ে সংবিধান উলংঘা কৰি বাংলাদেশীৰ নামত অবৈধ বাংলাদেশীৰ নামত একাংশ সংখ্যালঘু লোকক অত্যাচাৰ চলোৱা বুলি এতিয়া অভিযোগ উত্থাপন হৈছে আৰু এই অভিযোগ লৈ এতিয়া উচ্চতম ন্যায়ালয়ত দ্বাৰস্থ হৈছে সংখ্যালঘু সংগঠন ABMSU আৰু সোমবাৰে এতিয়া উচ্চতম ন্যায়ালয়ত এই গোচৰটোক লৈ শুনানি অনুষ্ঠিত হ'ব। আমাৰ হাতত মন্তব্য আহি পৰিছে, মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম। দীৰ্ঘদিন ধৰি বিদেশীৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকক যি ধাৰাবাহিকভাৱে হাৰাশাস্তি কৰি আহিছে, এই বিষয়টোক লৈ আমি ABMSUৱে ইতিমধ্যে ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি আহিছো। তেনেকুৱা এক সময়তে আমি দেখিবলৈ পাইছো যে বিগত সময়ছোৱাত বিদেশী ন্যায়াধিকৰণৰ যি আৰ্বিট্ৰাৰী ব্যৱস্থাৰ দ্বাৰা বিভিন্নজন ঘোষিত বিদেশী ডিটেনশ্যন কেম্পত বন্দী হৈ আছিল, যিসমূহ ঘোষিত বিদেশী অনাৰেবল সুপ্ৰিম কোৰ্টৰ নিৰ্দেশত কণ্ডিশ্যনেল জামিনত তেওঁলোক মুকলি কৰি দিয়া হৈছিল, সেই ব্যক্তিসকলক অনাৰেবল সুপ্ৰিম কোৰ্টৰ গাইডলাইন সম্পূৰ্ণভাৱে ভংগ কৰি অসম চৰকাৰ তথা ভাৰত চৰকাৰে বিগত কেইটামান দিনত ৰাতি গৈ আটক কৰি আনি পৰিয়ালক কোনো ধৰণৰ কাগজ পাতি নিদিয়াকৈ, কোনো ধৰণৰ নটিচ নিদিয়াকৈ, সাংবিধানিক ডিউ প্ৰচেছ ফল' নকৰাকৈ সেই ব্যক্তিসকলৰ আৰ্টিকেল 14, আৰ্টিকেল 15, আৰ্টিকেল 19 আৰু 21 যি সাংবিধানিক অধিকাৰ নিশ্চিত কৰিছে, সেই অধিকাৰ ভংগ কৰি অনাৰেবল সুপ্ৰিম কোৰ্টৰ গাইডলাইন সম্পূৰ্ণভাৱে ইয়াত অৱমাননা কৰি আনকি অনাৰেবল সুপ্ৰিম কোৰ্টৰ ষ্টে অৰ্ডাৰ থকা ব্যক্তিসকলকো আটক কৰি আনি ভাৰত বাংলাদেশ সীমান্ত পাৰ কৰি দিয়াৰ যি পুছবেক পলিচি ব্যৱস্থা ভাৰত চৰকাৰে গ্ৰহণ কৰিছে, অসম চৰকাৰে গ্ৰহণ কৰিছে, এই ব্যৱস্থাৰ বিৰুদ্ধে আমি ABMSUৱে আজি 30 মে তাৰিখে অনাৰেবল সুপ্ৰিম কোৰ্টত এখন লেখ আবেদন দাখিল কৰিছো। অনাৰেবল সুপ্ৰিম কোৰ্টে অহা সোমবাৰ অৰ্থাৎ 2 জুন তাৰিখে উক্ত লেখ আবেদনৰ ওপৰত এক জৰুৰী শুনানিৰ দিন ধাৰ্য কৰিছে। আমি ABMSU আশাবাদী যে যিহেতু এজন বিদেশী ঘোষিত হলেও সেইজন ব্যক্তিক সম্পূৰ্ণভাৱে তেওঁৰ ব্যৱস্থাটোক ৰিভিউ কৰা হওক বা তেওঁক আপিল কৰাৰ এটা সুযোগ দিব লাগিব। এটা ডিউ প্ৰচেছ এটা আছে, এটা ফৰ্মেল
ডিপৰ্টেশ্যনৰ এটা প্ৰচিডিউৰ আছে, সেই প্ৰচিডিউৰ ইয়াত সম্পূৰ্ণভাৱে ভায়োলেট কৰা হৈছে, যাৰ পৰিণতিত এটা গোটেই অসমতে সংখ্যালঘু নাগৰিকৰ মাজত এটা আতংকৰ সৃষ্টি হৈছে, এটা হিউমেন ক্ৰাইচিছৰ ফালে আমি গতি কৰিছো নেকি, সেই প্ৰশ্ন কিন্তু উত্থাপন হৈছে। সেয়েহে আমি ABMCয়ে এই বিষয়সমূহ লৈ অনাৰেবল সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হৈছো। ABMCৰ এডভকেট অন ৰেকৰ্ড সুপ্ৰিম কোৰ্ট আদিল আহমেদ ডাঙৰীয়া আমাৰ পক্ষ ৰাখিছে। এই গোটেই বিষয়খিনিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা আব্দুল ৰাজ্জাক চৌধুৰী ডাঙৰীয়া আমাক যথেষ্টখিনি সহায় সহযোগ কৰিছে। আমি আশাবাদী যে অনাৰেবল সুপ্ৰিম কোৰ্টে এই বিষয়খিনি গুৰুত্ব সহকাৰে আমাক শুনিব আৰু সংবিধানৰ পক্ষত এই সমগ্ৰ অসমৰ আজি নাগৰিকত্বৰ নামত অত্যাচাৰৰ সন্মুখীন হোৱা সৰ্বস্তৰৰ জনগণক ন্যায় দিব বুলি আমি ABMC দীৰ্ঘদিন ধৰি বিদেশীৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকক যি ধাৰাবাহিকভাৱে হাৰাশাস্তি কৰি আহিছে, এই বিষয়টোক লৈ আমি ABMCয়ে ইতিমধ্যে ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি আহিছো। তেনেকুৱা এক সময়তে আমি দেখিবলৈ পাইছো যে বিগত সময়ছোৱাত বিদেশী ন্যায়াধিকৰণৰ যি আৰ্বিট্ৰাৰী ব্যৱস্থাৰ দ্বাৰা বিভিন্নজন ঘোষিত বিদেশী ডিটেনশ্যন কেম্পত বন্দী হৈ আছিল, যিসমূহ ঘোষিত বিদেশী অনাৰেবল সুপ্ৰিম কোৰ্টৰ নিৰ্দেশত কণ্ডিশ্যনেল জামিনত তেওঁলোক মুকলি কৰি দিয়া হৈছিল, সেই ব্যক্তিসকলক অনাৰেবল সুপ্ৰিম কোৰ্টৰ গাইডলাইন সম্পূৰ্ণভাৱে ভংগ কৰি অসম চৰকাৰ তথা ভাৰত চৰকাৰে বিগত কেইটামান দিনত ৰাতি গৈ আটক কৰি আনি পৰিয়ালক কোনো ধৰণৰ কাগজ পাতি নিদিয়াকৈ, কোনো ধৰণৰ নটিচ নিদিয়াকৈ, সাংবিধানিক ডিউ প্ৰচেছ ফলো নকৰাকৈ সেই ব্যক্তিসকলৰ আৰ্টিকেল 14, আৰ্টিকেল 15, আৰ্টিকেল 19 আৰু 21 যি সাংবিধানিক অধিকাৰ নিশ্চিত কৰিছে, সেই অধিকাৰ ভংগ কৰি অনাৰেবল সুপ্ৰিম কোৰ্টৰ গাইডলাইন সম্পূৰ্ণভাৱে ইয়াত অৱমাননা কৰি, আনকি অনাৰেবল সুপ্ৰিম কোৰ্টৰ ষ্টে অৰ্ডাৰ থকা ব্যক্তিসকলকো আটক কৰি আনি ভাৰত বাংলাদেশ সীমান্ত পাৰ কৰি দিয়াৰ যি পুছবেক পলিচি ব্যৱস্থা ভাৰত চৰকাৰে গ্ৰহণ কৰিছে, অসম চৰকাৰে গ্ৰহণ কৰিছে, এই ব্যৱস্থাৰ বিৰুদ্ধে আমি ABMCয়ে আজি 30 মে তাৰিখে অনাৰেবল সুপ্ৰিম কোৰ্টত এখন লেখ আবেদন দাখিল কৰিছো। অনাৰেবল সুপ্ৰিম কোৰ্টে অহা সোমবাৰ অৰ্থাৎ 2 জুন তাৰিখে উক্ত লেখ আবেদনৰ ওপৰত এক জৰুৰী শুনানিৰ দিন ধাৰ্য কৰিছে। আমি ABMCয়ে আশাবাদী যে যিহেতু এজন বিদেশী ঘোষিত হলেও সেইজন ব্যক্তিক সম্পূৰ্ণভাৱে তেওঁৰ ব্যৱস্থাটোক ৰিভিউ কৰা হওক বা তেওঁক আপিল কৰাৰ এটা সুযোগ দিব লাগিব। এটা ডিউ প্ৰচেছ এটা আছে, এটা ফৰ্মেল ডিপৰ্টেশ্যনৰ এটা প্ৰচিডিউৰ আছে, সেই প্ৰচিডিউৰ ইয়াত সম্পূৰ্ণভাৱে ভায়োলেট কৰা হৈছে, যাৰ পৰিণতিত এটা গোটেই অসমতে সংখ্যালঘু নাগৰিকৰ মাজত এটা আতংকৰ সৃষ্টি হৈছে, এটা হিউমেন ক্ৰাইচিছৰ ফালে আমি গতি কৰিছো নেকি, সেই প্ৰশ্ন কিন্তু উত্থাপন হৈছে। সেয়েহে আমি ABMCয়ে এই বিষয়সমূহ লৈ অনাৰেবল সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হৈছো। ABMCৰ এডভকেট অন ৰেকৰ্ড সুপ্ৰিম কোৰ্ট আদিল আহমেদ ডাঙৰীয়া আমাৰ পক্ষ ৰাখিছে। এই গোটেই বিষয়খিনিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা আব্দুল ৰাজ্জাক চৌধুৰী ডাঙৰীয়া আমাক যথেষ্টখিনি সহায় সহযোগ কৰিছে। আমি আশাবাদী যে অনাৰেবল সুপ্ৰিম কোৰ্টে এই বিষয়খিনি গুৰুত্ব সহকাৰে আমাক শুনিব আৰু সংবিধানৰ পক্ষত এই সমগ্ৰ অসমৰ আজি নাগৰিকত্বৰ নামত অত্যাচাৰৰ সন্মুখীন হোৱা সৰ্বস্তৰৰ জনগণক ন্যায় দিব বুলি আমি ABMC দীৰ্ঘদিন ধৰি বিদেশীৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকক